নমস্কাৰ কথা পাতো আহক এই শিতানলে আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো একেদিন আমি বিভিন্ন বিষয়ত কথা পাতি আছো আৰু মোৰ উদ্দেশ্যটো এটাই যাতে আমি আমাৰ জীৱনলৈ অহা এইখিনি সময়ও যাতে আমি সুন্দৰকৈ সজাব পাৰো আমি সজাগ হৈ থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব আৰু সকলোতকৈ ডাঙৰ কথা আমি পৰিবেশ পৰিস্থিতিৰ লগত সহযোগিতা ৰক্ষা কৰি চলিব লাগিব কিন্তু তাৰ মাজতো কিছুমান কথা কিছুমান পৰিস্থিতি এনেকুৱা হৈ আছে যে আমি গম নোপোৱাকৈ সেই পৰিস্থিতিবিলাকে আমাক কিন্তু যথেষ্ট চিন্তাত পেলাইছে আমি হয়তো সেই কথাবোৰ অলপ এতিয়া আওকাণ কৰিছো কিন্তু মোৰ কাৰণে এইখিনি সময়ত সেই কথাটো খুব ডাঙৰ কথা দুই এদিনৰ আগে এটা নিউজ পাইছো মোৰ এই মুহূৰ্তত মনত পৰা নাই মই ক'ত পঢ়িবলৈ পালো যে এইখিনি সময়ত মই আমাৰ ঠাইখনৰ কথাই কওঁ আমাৰ কামৰূপ মেট্ৰত যিটো গাৰ্হস্থ্য হিংসা বা ডমেষ্টিক ভায়োলেন্সৰ ঘটনা বহুত বেছি বাঢ়িছে কি কাৰণত বাঢ়িছে কিয় বাঢ়িছে কেনেকুৱা ধৰণে বাঢ়িছে এই গোটেই কথাবিলাকৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন কথা ক'ব আৰু আজি মই সেই কাৰণে এই কথা পাতো আহক এই শিতানটোৰ আজিৰ স্ক্ৰীনখন মই ভগাই লৈছো মোৰ খুব মৰমৰ ভণ্টি আৰু এনেকুৱা বিষয়ত মই সদায় তেওঁৰ লগত যোগাযোগ কৰো আমাৰ স্বেচ্ছাসেৱী সংগঠন আমাৰ প্ৰিয় বন্ধুৰ এগৰাকী শুভাকাংক্ষী ইলুস্মিতা কোঁৱৰ ইলুস্মিতা যিটো আমাৰ সমাজ কল্যাণ বিভাগৰ সখী ওৱান ষ্টপ চেণ্টাৰৰ তেওঁ এডমিনিষ্ট্ৰেটৰ ইলুস্মিতা তোমাক আদৰণি জনাইছো ধন্যবাদ বা সুবিধা কৰি দিয়াৰ কাৰণে মানে এইখিনি সময়ত আমি সকলোৱে কৰোনা ভাইৰাছ কোভিড-19ক লৈ ব্যস্ত হৈ আছো কিন্তু লগতে এইটো কথা মানে মহিলাসকলৰ সুৰক্ষা এইটো কথা থাকি গৈছে তাৰ মানে হয় আৰু মই সেই কাৰণে ভাবিলো হয় মই সেই কাৰণে ভাবিলো যে মই তোমাৰ সৈতে অলপ কথা পাতো আৰু আমাৰ কথোপকথনখিনিয়ে হয়তো শ্ৰোতা দৰ্শকক অকনমান হলেও সহায় কৰিব কাৰণ এই কথাবোৰ আমি আওকাণ কৰিব লগা কথা নহয় আচলতে আমি সকলো যুঁজ সমানেই কৰিব লগা হয় আৰু সদায় দেখা যায় যে আমাৰ সমাজখনত তুলনামূলকভাৱে মহিলা এগৰাকীয়ে বহুত সাফাৰ কৰিবলৈ বহুত ভুগিব লগা হয় আৰু এই নিউজটো পোৱাৰ পাছৰ পৰা আচলতে মই অকনমান মোৰ মনটো বেয়া লাগি আছে যে কিয় এনেকুৱা হৈছে এই যুঁজখনত অন্তত আমি একেলগে যুঁজ কৰিব পৰা পৰিবেশ এটা থাকিব লাগিছিল কিয় মহিলাসকলৰ কাৰণে আকৌ সুকীয়াকে কিছু বিপদ আহি পৰিছে এইখিনি কথা পাতিম কিন্তু তাৰ আগে তোমাক এটা কথা সুধি ল'ব বিচাৰিছো কেনে আছা বাৰু তুমি ভালে আছো কিবা অকণমানিয়াটাও আছে হয় বা হয় আছে হয় তাৰ মাজতে ডিউটি চলি আছে ইমাৰ্জেন্সি সাৰ্ভিস যেহেতু হয় মানে ধৰি লওক পৰিবেশটো হঠাৎ এনেকুৱা হৈ থাকিলে এনেকুৱা এটা পৰিবেশ দেখিব লাগিব বা এনেকুৱা এটা পৰিবেশ হ'ব এনেকুৱা ধৰণৰ কথা আমি বুলি নহয় সমগ্ৰ পৃথিৱীৰ মানুহে প্ৰস্তুত নাছিল তাৰ পিছতো হ'ল আৰু আমি এই যুঁজখন কৰি আছো আৰু তোমালোক হৈছা সেই যে যিসকলে একেবাৰে নোৱাৰি ঘৰত সোমাই থাকিব পৰা নাই বা তোমালোকে নিজৰ সেৱাসমূহ আগবঢ়াই আছা এটি কণমানি খাবতিও তুমি নিজৰ দায়িত্ব পালন কৰিছা ভয় লাগিছে নেকি বাৰু ভয় অলপ লাগে তেনেকে নালাগে কিন্তু দায়িত্বটো মানে যেতিয়া এগৰাকী মহিলা আহি পৰে সেইটো বস্তুৰ দায়িত্ববোধটোৱে বেছিকৈ টানে অকনমান ভয় লাগে ঘৰলৈ আহি যিহেতু মোৰ হহুৰ হাহুৰো আছে তেওঁলোকো বয়সীয়া অসুস্থ কেঁচুৱাটো আছে তথাপিতো সাৱধানতাখিনি লৈছো সেইখিনি ল'ব লাগে দায়িত্বখিনিটো কৰিবই লাগিব এইটো সময়ত তেওঁলোকক বেছিকৈ আমাৰ প্ৰয়োজন মহিলাসকলক সেইকাৰণে পিছহুহুকিটো আহিব নোৱাৰি তাকে এতিয়া মূল কথালৈ আহিছো তুমি বিগত তোমাক মই যেতিয়াৰ পৰাই জানো তুমি মহিলাৰ সুৰক্ষাৰ কাৰণে হয় হয়তো বহুতেই কিবা কিবি তেওঁলোকৰ দায়িত্ব বা পদবী আছে কাম কৰি আছে কিন্তু আন্তৰিকতাৰে সোমাই পৰা যে এই কামটো মই কৰিব লাগিব আৰু এই মহিলাগৰাকীক মই উদ্ধাৰ কৰিব লাগিব এই মানসিকতাৰে কাম কৰা মানুহ বহুত কম পোৱা যায় আৰু মই আজি তোমাক মুকলিকৈ কৈছো এনেকুৱা বিষয়ৰ সংক্ৰান্তত মই যেতিয়াই তোমাৰ লগত কথা হওঁ আজিলৈকে মই বিমুখ হ'বলগীয়া হোৱা নাই সেইকাৰণে আচলতে মই আজি তোমাৰ লগত কথা পাতিব বিচাৰিছো মই যিটো নিউজৰ কথা ক'লো সঁচাকে তেনেকুৱা হৈছে নেকি বাৰু
লকডাউনত বা মানে ক'বলৈ গ'লে আগতে যিটো নৰ্মেল সময়ত যিমান এটা মাহত আমাৰ অকল কামৰূপ মেট্ৰ'ৰে যদি আমাৰ সখী একক অৱস্থান কেন্দ্ৰৰ কথা চাওঁ মানে ওৱান ষ্টপ চেণ্টাৰত কামৰূপ মেট্ৰ'ত আপোনাৰ খুব বেছি 17টা 18টা ৰেজিষ্টাৰ হয় যোনটো ৰেজিষ্টাৰ হয় আৰু বাকিটো এনেওতো কেছ থাকেই ৰেজিষ্টাৰ হোৱা মানে এটা জাষ্ট আপোনাৰ আইচবাৰ্গৰ টপটো দেখা বাকিখিনি ভিতৰত সোমায়ে থাকে পানীৰ তলত কিন্তু এই লকডাউনত আপোনাৰ এই এমাহত এইটো আপোনাৰ 35-40 লৈকে গৈছে গৈ সিচুৱেশনটো ভাবক আপুনি এই ক্ৰাইম এগেইনষ্ট ওমেন অকল কামৰূপ মানে মেট্ৰ' মোৰ দুগুণতকেও বেছি হৈ গৈছে বাঢ়িছে আৰু হতাশাটো বহুত আহিছে মহিলাসকলৰ যেটো আগতে বহুত মানে আমি বহুতৰ কাৰণে এইটো সময় বহুতখিনি সময় পাইছো বৰ হৈ গৈছে বহুতৰ কাৰণে কিন্তু বহুতৰ কাৰণে আকৌ কাম বহুত বেছি মহিলাসকলৰ কাৰণে কিছুমানৰ কাৰণে আমি সদায় তাৰ মানে চাকৰি কৰা মহিলাসকলক বেছি প্ৰাধান্য দিও সাধাৰণতে ভাবো হাউসৱাইফৰ অলপ কাম কম কিন্তু এই ক্ষেত্ৰত এনেকুৱা হৈ গৈছে আমাৰ ল'ৰা ছোৱালী বিলাকো এনেকুৱা কিছুমান কেসও আহিছে য'ত মহিলাগৰাকী মানে নিজৰ ফ্ৰাষ্ট্ৰেচনটো ক'বলৈও কোনো মানুহ নাই তো হেতু তেওঁৰ এগেইনষ্টত তাৰ মানে যোনটো মানসিক এটা তেওঁক মানে সাপোৰ্ট এটা লাগিছিলে এতিয়া ধৰি লওক মানুহজনৰো কামৰ পৰা ছুটি মানে ঘৰত আছেহি হাজু ল'ৰা ছোৱালী বিলাকেও স্কুলৰ পৰা বা এনেকা কলেজৰ পৰা বিভিন্ন ক্ষেত্ৰৰ পৰা উভতি আহিছে ঘৰতে আছে তো মানুহগৰাকীয়ে তেওঁলোকক সাৰ্ভিস দিবলৈকে নিজকে ইমান বেছি পাহৰি আৰু বেছি প্ৰেছাৰ আহি গৈছে তো তেওঁ এনেকুৱাকে হতাশা এটা আহি গৈছে সেইবোৰ কাৰণেও মানুহে ফোন কৰি পেলাই জনাইছে যে বাইদেউ মই ভাগি পৰিছো তাৰ মানে এনেকুৱা ধৰণৰ আৰু এটা কথা বিলাকটো আছেই হয় তুমি এটা কথা ক'লা যে আমাৰ যিসকল হাউস ওয়াইফ বা যিসকলে মানে গোটেই ঘৰখন নিয়ন্ত্ৰণ কৰে আচলতে সকলো দিশৰ পৰা তেখেতসকলৰ ক্ষেত্ৰত সমস্যাটো অকমান সুকীয়া হয় কিন্তু মই এটা কথা কওঁ সকলো শ্ৰেণীৰ মহিলাৰ ক্ষেত্ৰতে তুমি এটা কথা লক্ষ্য কৰিবা যে মহিলা এগৰাকীয়ে যি পৰ্যায়ৰ পদবীতে নাথাকক বা চাকৰি নকৰক কিয় আমাৰ সমাজে সেইগৰাকী মহিলাকে ভাল বুলি কয় যে তাই সকলো কাম কৰি ঘৰৰ কাম কৰি ৰন্ধা বঢ়া সকলো চম্ভালি পাৰিলে মিতিৰ কুটুম সকলো তাইয়ে ৰক্ষা কৰিব লাগিব বা তেওঁৱে ৰক্ষা কৰিব তাৰ পিছত তাই চাকৰিটো কৰিছে তাৰ মানে কি একে সময়তে পতি পত্নী দুয়ো কামৰ পৰা আহিছে কিন্তু চাহকাপ বাকি পতিৰ হাতত তুলি দিয়াৰ দায়িত্বটো পত্নী গৰাকী বুলি আমাৰ সমাজে সেইটো এটা আদৰ্শ নিচিনা এটা মানে এখন লেবেল লগাই দিছে আৰু এই কথাবিলাকেৰে আচলতে বহুত সময়ত নাৰী গৰাকী ভাৰাক্ৰান্ত হয় কিমানলৈকে দায়িত্ব ল'ব ঘৰ সমাজ সন্তান নিজৰ মানুহজন সকলোৰে দায়িত্ব লোৱাৰ পাছত নিজৰ কৰ্মজীৱনৰ কামখিনিওটো থাকে গতিকে কেৱল হয় ঘৰত থকা মহিলা গৰাকীৰ ক্ষেত্ৰত এটা কথা হয় কি ধৰি লোৱা দিনটোলে ল'ৰা ছোৱালী ওলাই যায় মানুহজন ওলাই যায় মানুহগৰাকী ঘৰত থাকে অলপ নিজৰ সময় মি টাইম বুলি যিটো কয় নিজৰ সময় অকনমান পায় এতিয়াতো সেইটো মুঠেও নোহোৱা হ'ল আৰু কিছুমান খুব ধুনীয়া ধুনীয়া কথাই আছে ভাত সাজ তুমি ৰান্ধিলে খাই ভাল লাগে মায়ে ৰন্ধা এইটো ভাল লাগে মায়েহে এইটো কৰি দিলে ভাল লাগে মানে এই ভাল লগাৰ নামত মানে এই সগাৰ নিচিনা হৈ যায় হয় গতিকে এই কথাবিলাকৰ কাৰণে হয়তো এই যে সময়টো এতিয়া যে অফুৰন্ত সময় এখিনি মানুহে পাইছে মানুহগৰাকী মোলৈকে আজি কিছুদিনৰ আগত এগৰাকী মহিলাই তেওঁৰ সমস্যাৰ বিষয়ে জনাই মোৰ লগত কথা পাতোতে কৈছিল যে বাইদেউ মোৰ নিজকে চাকৰণিৰ দৰে লগা হৈছে মানে এইটো বহুত ডাঙৰ কথা ল'ৰা ছোৱালী গৃহস্থৰে সম্পূৰ্ণ এখন ঘৰত মানুহগৰাকীয়ে অনুভৱ কৰিছে মোক চাকৰণিৰ দৰে লাগিছে গতিকে কি ক'বা বাৰু এই গোটেই পৰিস্থিতিটো তোমালোকেতো বহুত বেছিকৈ ওচৰৰ পৰা পাই থাকা কি ক'বা কি কৰিব পাৰি আসলতে গোটেই সামাজিকীকৰণ প্ৰক্ৰিয়াটোৱে সোশিয়েলাইজ সৰুৰ পৰা আমি মহিলাগৰাকীক কেনেকৈ তুলিছো ছোৱালী কি শিকাইছো ল'ৰাটোক আমি সৰুৰে পৰাই মাক বাপেকে ট্ৰিটমেন্টটোৱে বেলেগ কৰি দিও ন ল'ৰাটোৰ বেলেগ ট্ৰিটমেন্ট ছোৱালীজনীৰ বেলেগ ট্ৰিটমেন্ট ছোৱালীজনী লাগিলে ল'ৰাটোতকে সৰুৱে হওক পানী গিলাসটো আমি ছোৱালীজনীয়ে লৈ ককায়েকক দিবগৈ স্কুলৰ পৰা আহি ছোৱালীজনীয়ে নিজৰ কাপোৰ নিজে জেগাত থব কিন্তু ল'ৰাটোৰ কাপোৰ মাকে নি পেলাই থবগৈ সেই ট্ৰিটমেন্টটো আৰু মহিলাগৰাকীক আমি তাৰমানে এইটো টেকেন ফৰ গ্ৰান্টেড তাৰমানে আমি মানি লৈছো তেওঁলোকে এইটো কৰিব লাগিব
আৰু এইটো তাৰমানে চলি আহিছে ল'ৰা ছোৱালীবোৰো দেখি দেখি শিকি আহিছে এতিয়াতো এনেকুৱা হৈছে বাহিৰত আমাৰ ল'ৰা ছোৱালীবোৰে আজিকালি ফাষ্ট ফুড এইবিলাকৰ প্ৰতি খুব আগ্ৰহী মানে খাই ভাল পায় এতিয়া এইবিলাক যেতিয়া বন্ধ হৈ গৈছে মাক গৰাকী সেফো হৈ গৈছে নতুন নতুন আমদাৰ এনেকুৱা ফোন আহিছে যে সেইটোৱে যেনেকে আপোনাক ক'লে যে চাকৰৰ নিচিনা অনুভৱ হৈছে তো উশাহ মানুহ গৰাকী কৈছে যে বাইদেউ মোৰ এতিয়া মানে উশাহ লবলৈ সময় নোহোৱাৰ নিচিনা অৱস্থা মই কি কম আপোনাক লকডাউন বুলি মানুহ গৰাকী তেনেকে মানে ক'ব লগা হৈছে যে এতিয়া নতুন নতুন খানাৰ ফৰ্ম আহিছে এইটো কৰি দিবা এনেকুৱা ধৰণৰ বাকি এনেকুৱা বাকিটো মহিলাসকলৰ ওপৰত ঘৰুৱা হিংসা আছে আপোনাৰ সেক্সটৰছনৰ কেছটো সাইবাৰ ক্ৰাইমো বহুত বাঢ়ি গৈছে এই কেইদিনতে লকডাউন পিৰিয়ডত মানুহে অনলাইন ৰিলেশনশ্বিপত আহিছে কিন্তু সিকিউৰিটিটো কেনেকে মেইনটেইন কৰিব হেতু বস্তু শিকা নাই গতিকে তাৰ ফলত আকৌ তেওঁলোকৰ ওপৰত ব্ল্যাকমেইলিংৰ কথা আহি পৰিছে এনেকুৱা নানান ধৰণৰ সমস্যাবিলাক আহি পৰিছে বৰ্তমান সময়ত তুমি এই বিষয়টো যদি অকনমান বহলাই কোৱা যে এই লকডাউনৰ সময়ছোৱাত কেনেকুৱা ধৰণৰ অপৰাধৰ ঘটনাবিলাক তোমালোকে বেছিকৈ পাইছা বা কোনবোৰ ক্ষেত্ৰৰ পৰা বেছিকৈ আহিছে কোন শ্ৰেণীৰ মানুহৰ পৰা বেছিকৈ আহিছে অকনমান যদি এই কথাখিনি বহলাই কোৱা হয় ডমেষ্টিক ভাইলেন্স ঘৰুৱা হিংসা যোনটো হেতুৰ হাৰ বহুত বাঢ়ি গৈছে অকল অসমত বা ভাৰত বুলিয়ে নহয় গোটেই বিশ্বজুৰি এটো বাঢ়িছে এতিয়া আপোনাৰ ফ্ৰান্সৰ নিচিনা জেগাটো যত ঘৰুৱা হিংসাৰ কাৰণে মানুহে মাইকী মানুহে বহুতে মানে আমি এতিয়া এনেকুৱা সিচুৱেচন লকডাউনৰ কাৰণে আমি ক'তো যাবও নোৱাৰো গতিকে এবিউচাৰৰ লগত আমি একেলগে থাকিব লগা হৈছে লকডাউন নহলে যিগৰাকী মহিলাই অন্তত বাচ্চাটো লৈ পেলাই বা অকলে হলেও কৰবাত ওলাই গ'লহেতেন বা যোৱাৰ চান্স এটা আছিল এতিয়া হেতুও নাই আৰু গোটেই প্ৰশাসন ব্যৱস্থা এনেকুৱা মানে আমি কোনো প্ৰিপেয়াৰ নাছিলো এনেকুৱা এটা মানে শত্ৰুৰ লগত ফাইট কৰিবৰ কাৰণে তো এনেকুৱা সাডেনলি এটো আহি যোৱাৰ কাৰণে মানে আমি সব মানে আনইকুইপড গতিকে মহিলা গৰাকী আকৌ সেই এবিউচাৰ জনৰ লগতে একেলগে যেতিয়া থাকিব লগা হৈ গৈছে সুইসাইডাল টেন্ডেন্সিবোৰ আহিছে মহিলা গৰাকী মানে কিমান সহ্য কৰিম কাৰ ওচৰত যাম আৰু এইটো সময় এনেকুৱা এতিয়া পুলিচ প্ৰশাসনো তেওঁলোকৰ ডিউটিটো যোনটো এতিয়া বেলেগ ফালে বেছি বাঢ়ি গৈছে তেওঁ কিমান এইফালে মানে মানুহখিনিটো লিমিটেড ন আমাৰ ৰিসোৰ্সেস বিলাক লিমিটেড এই লিমিটেড ৰিসোৰ্সে আমি আগতে আমাৰ যোনখিনি সমস্যা আছিল বৰ্তমান হেখিনি শেষ হৈ যোৱা নাই কোভিড-19 টো তাৰ উপৰেঞ্চি এটা আহি গৈছে গতিকে আমি লিমিটেড ৰিসোৰ্সেৰে ইমানখিনি সমস্যাৰ হতে কেনেকে যুজিম গতিকে এই কোনোবা ক্ষেত্ৰত মহিলাসকলৰ ইস্যুটো আকৌ অকনমান তল পৰি গৈছে এতিয়া আপোনাৰ ঘৰুৱা হিংসাটো বাঢ়ি যোৱাৰ ফলত মহিলাসকলৰ এনেকুৱা সুইসাইডাল টেন্ডেন্সি বহুত বেছি আহিছে তাৰ পাছত এইকেইদিনত সাইবাৰ ক্ৰাইমৰ কেছ খুব বেছিকৈ আহিছে সাইবাৰ ক্ৰাইম আৰু লগতে সেক্টৰছন সাইবাৰ ক্ৰাইমৰ লগতে মানে ফটো বিলাক আজিকালি অনলাইন চ্যাটিং এইবিলাক ভিডিও ক্লিপিং বিলাক ৰাখি থোৱা যায় তাৰ পাছত যেতিয়া ৰিলেশনশ্বিপৰ কাৰণে মহিলা গৰাকীয়ে যেতিয়া মানা কৰে তেতিয়া ঘৰতে কিছুমান মানুহ এতিয়া বহুতে এনেও আছে সময় টাইম পাস কৰিবৰ কাৰণে এনেকুৱা কৰে যে তুমি মোৰ লগত চ্যাটিংত আহা অনলাইনত আহা যদি নাহা তেতিয়া এইবিলাক মই পাবলিকলি কৰি দিম আৰু এনেকুৱা প্ৰবলেম হৈছে মহিলা বহুত ক্ষেত্ৰত মেক্সিমাম মহিলাই পুলিচত ৰিপৰ্ট কৰিবলৈ নিবিচাৰে এতিয়া যোনকেইটা মই নাম্বাৰ কৈছো ধৰিলক এতিয়া নেশনেল কমিশন ফৰ ওমেনেও যে কৈ আছে তেওঁলোকৰ যিটো নাম্বাৰ এটো জাস্ট যোনে ৰিপৰ্ট কৰিছে তেওঁলোকৰহে মেক্সিমামে পুলিচত ৰিপৰ্ট কৰিবলৈ নিবিচাৰে কাৰণ সেই আমাৰ সোসাইটিৰ ষ্টিগমাটো যে এটা লাগি যাব তোয়ে বদমাছ তো এটো কেলে কৰিলি এনেকুৱা গোটেই দুখটো আমি মহিলা গৰাকীকে দিও ন ভিক্টিমাইজ আমি মহিলা গৰাকীক আৰু কৰি থাকো আমি দুখীৰ কথা ইমান নাপাতো যিমান মহিলা ভিক্টিম গৰাকীৰ কথা পাতো গতিকে মহিলা গৰাকী পুলিচৰ পৰা সহায় লবলৈও ভয় কৰে তো এনেকুৱা বিলাক কাৰণতে তাৰ মানে অকলে সহ্য কৰি আৰু কাৰ লগত ভাগ বতৰা কৰিব এইবিলাক কথা কোনে শুনিব সেই কাৰণে মানে সুইসাইডাল টেন্ডেন্সিটো বাঢ়ি গৈছে ঘৰৰ পৰা এতিয়া আৰু এটা সমস্যা এইকেইদিনত দেখা দিছে যেটো কথা মই আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ লগতো ইতিমধ্যে পাতিছো মেইলও কৰিছো আমাৰ হায়াৰ অথৰিটিৰ লগত আমাৰ শেল্টাৰ হোমৰ সমস্যাটো আগতে কি হৈছিলে আপোনাৰ আমাৰ অসমত বৰ্তমান 16খন বা 17খন শেল্টাৰ হোম আছে ওয়ান ষ্টপ সেন্টাৰ কেইটা বাকি যত মানে ওয়ান ষ্টপ সেন্টাৰ 5 দিনৰ কাৰণে থাকিব পাৰে বাকি শেল্টাৰ হোমত আপোনাৰ থাকিব পাৰে কেইবা দিনো এনেকুৱা যিসকল ডেষ্টিটিউট ওমেন বা ঘৰুৱা অশান্তি হোৱা মহিলাসকল আহে এতিয়া কি হৈছে কোভিড-19 ৰ কাৰণে মাইগ্ৰেটেড ওয়াৰ্কাৰ ওমেন বিলাকো যদি ৰাস্তাত পোৱা যায় বা কোনোবাই সহায় বিচাৰি ৰাখিব লগা হৈছে অসমৰ কথা কৈ আছো গুৱাহাটীত এনেকুৱা হৈছে গোটেই বিলাক ট্ৰানজিট পইণ্ট গুৱাহাটীয়ে সকলো ফালৰ পৰা মানুহ ইয়াৰ পৰাই যাতায়াত কৰে বেলেগ জেগালৈকে গতিকে ৰাতি যদি এগৰাকী মহিলা আহি যায় তো তেওঁ অলৰেডি আমাৰ শেল্টাৰ হোম বিলাক ফুল হৈ গৈছে
তো এনেকুৱা মহিলা এগৰাকীক ৰাখিবলৈ আমাৰ ব্যৱস্থা নোহোৱা হৈছে তো এনেকুৱা ঘৰৰ পৰা এতিয়া যদি আৰু ডমেষ্টিক ভাইলেন্সৰ কেছ এটা যেতিয়া মহিলা এগৰাকীক ঘৰৰ পৰা ৰাতি উলিয়াই দিয়ে পুলিচে যেতিয়া ফোন কৰে যে এনেকুৱা এগৰাকী আছে যে বাইদেউ ৰাখিব লাগে ক'ৰবাত ব্যৱস্থা কৰি দিয়ক আকৌ আমাৰ শেল্টাৰ হোম বিলাকেও ভয় কৰা হৈছে যে ৰাখিবলৈ আপুনি পটককে চিনি নোপোৱাকে মহিলা এগৰাকীক টেষ্ট নকৰাকে আপুনি শেল্টাৰ হোমত এডমিটো কৰিব নোৱাৰে যদি তেওঁৰ কিবা এনেকুৱা ধৰণৰ বেমাৰ লাগি আহে গাত তেতিয়া আকৌ আপোনাৰ ইনমেট সকলৰলৈকে ভয় থাকে বা ষ্টাফটোৰ কাৰণে ভয় থাকে গতিকে নতুন নতুন ইমান সমস্যা আহি পৰিছে ক্ৰাইম মানে মাইকী মানুহৰ ওপৰত মানে ভাবিবলে ভয় লগা নিচিনা এটা সিচুৱেচন আহিছে তো আমি আলোচনা কৰিছো ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ লগত পাতিছো যাতে অলপ বেলেগকে এইটো কোৱাৰেণ্টাইন চেণ্টাৰো নহয় কিন্তু মহিলাসকলৰ কাৰণে এনেকুৱা এটা ব্যৱস্থা কৰিব পাৰি নেকি য'ত যোনবিলাক ডিস্ট্ৰেছ ওমেন আমি হঠাতে পালো অকমান মেন্টেলি ডিস্টাৰ্ব মহিলাও কেতিয়াবা ৰাস্তাত পোৱা যায় আগত কথাটো বেলেগ আছিল আমি শেল্টাৰ হোমত এডমিট কৰি দিও কিন্তু এট প্ৰেজেন্ট ৰিস্ক ল'বলৈ কোনেও নোৱাৰে গতিকে স্ক্ৰিনিং টেষ্টটো অকল এনাফ নহয় ন মহিলা কোনো এজন পাৰ্সনৰ কোভিড আছে নে নাই জানিবৰ কাৰণে তো এনেকুৱা কৰিব পাৰি নেকি য'ত মহিলাগৰাকী ৰাখি পেলাই সেপাৰেট কে কোৱাৰেণ্টাইন বা এটা সময় পিৰিয়ড পাৰ কৰি পেলাই টেষ্ট কৰি যদি নিগেটিভ পায় তেতিয়া এডমিট কৰো নেকি গতিকে মানে ক্ৰাইম এগেইনষ্ট ওমেনৰ লগতে এইবিলাকো আহি পৰিছে সিচুৱেচন বুজি পাইছো যিসকলে অনুষ্ঠানটো চাই আছে মই তেখেতসকলক এটা কথা ক'ব বিচাৰিছো যে আমাৰ কথা পাতো আহক এটা সম্পূৰ্ণ ইতিবাচক চিন্তাৰ এটা অনুষ্ঠান ইতিবাচক চিন্তা বুলি আজিৰ চিন্তাটোকে এই কাৰণে কৈছো যে এই যে সমস্যাবোৰ হৈ আছে আমি সদায় যেটো কয় দ্বিতীয় পছন্দৰ পৰ্যায়ত মহিলাবিলাকক ধৰো এতিয়া ধৰি লওক কোভিড-19 হয় এটা সাংঘাতিক ডাঙৰ দুৰ্যোগ আমি মুখামুখি হৈ আছো ইটো দুৰ্যোগক আমি প্ৰায়োৰিটি দিবই লাগিব আমি এখিনি কৰিবই লাগিব কিন্তু তাৰ সমানতো যে মহিলা এগৰাকীয়ে যে এইখিনি সমস্যাত ভুগি আছে আৰু আমি মানসিক স্বাস্থ্যৰ কথা কৈ আছো যে মানসিক স্বাস্থ্য ভালে নাথাকিলে যিকোনো অঘটন ঘটিব যিকোনো কথা ঘটিব পাৰে লুস্মিতা যেটো কথা তুমি ক'লা যে মানুহৰ মনত আত্মহননৰ নিচিনা প্ৰৱণতাও নাৰীৰ মনলৈ আহিছে গতিকে এই কথাবিলাকেৰে আৰু যেটো কথা কোৱা গ'ল যে এটা সম্পৰ্কত যেতিয়া মানুহ থাকে সেই সম্পৰ্কখিনি সেই সময়খিনি খসা হয় আৰু সেই সময়খিনি দুটি প্ৰাপ্তবয়স্ক মানুহৰ মাজত যিকোনো ধৰণৰ হ'ব পাৰে তেওঁলোকৰ সম্বন্ধটোৱে দাবী কৰা মতে যিকোনো ধৰণৰ কথা হ'ব পাৰে সমস্যাটো হয় তেতিয়া যেতিয়া মহিলা গৰাকীক ব্ল্যাকমেইল কৰা হয় আৰু আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যটো হৈছে আমি খুবেই জাজমেন্টেল আমি মানে কৈয়ে দিও যে তাই বেয়া আমাৰ লগততো হোৱা নাই আৰু এইটো ক্ষেত্ৰত মহিলাসকলে বৰ আগভাগ লোৱা দেখা যায় মই নাজানো হয়তো অত্যাধিক ভুক্তভোগীৰ কাৰণে হয়তো অত্যাধিক হতাশগ্ৰস্ততাৰ ফলতে মানুহে এনেকৈ কয় নে তেওঁলোকে এই যে আমাৰ যেটো সামাজিক নীতি নিয়মৰ তথাকথিত যি ধৰণৰ বান্ধৰ মাজত সোমাই নিজস্ব চিন্তাৰ যেটো ক্ষমতা সেইটো হয়তো কৰবাত হেৰুৱাই পেলাই সেই কাৰণেও হয়তো ক'ব পাৰে আনে কৈছে ময়ো কৈছো ধৰণে হয় অকমান নতুন ধৰণে আমি ভাবিব পাৰো কি হ'ব সেইখিনি সময়ত যদি মহিলা গৰাকীয়ে কিবা হেৰুৱাইছে পুৰুষজনেওতো কম হেৰুৱা নাই যদি হেৰুৱাৰ কথা আহে আচলতে কোনেও একো নেহেৰুৱাই সব নিজৰ লগত থকা এটা কথা কিন্তু সদায় ভুক্তভোগী হয় সেই মহিলাগৰাকী বৰ ডাঙৰ সমস্যা এইটো আৰু ইলুস্মিতাৰ দৰে মানুহে এইখিনি সমস্যাৰ ভুক্তভোগী মহিলাৰ ক্ষেত্ৰত যি ধৰণে সেৱা আগবঢ়াইছে মই ওচৰৰ পৰা দেখিছো আৰু মই আজি সেইকাৰণে তোমাৰ লগত ইলুস্মিতাৰ কথা পাতিছো এটা কথা আছে এই সমস্যাবিলাক আগতেও আছিল এতিয়া বাঢ়িছে এই এতিয়া বঢ়া কথাটোত আমাৰ ধৰি লোৱা এগৰাকী মহিলাই এই মুহূৰ্তত যি হয়তো অনুষ্ঠান চাইও আছে তেখেতো যদি তেনেকুৱা সমস্যাত ভুগিছে তুমি এটা কথা কোৱাচোন কি পদক্ষেপ লব মানে তুমি জানাই মহিলা এগৰাকীয়ে ঘপককে খুব বেছি এটা ডাঙৰ পদক্ষেপ লবগে নোৱাৰে কাৰণ সমাজ আনকি দুৰ্ভাগ্যৰ কথাটো হৈছে কি মহিলা গৰাকীৰ মাতৃ গৃহৰ পৰাও এনেকুৱা কথা আহিব যে পঢ়িব লাগে তোমাৰ লগতহে হৈছে নে এনেকুৱা কথা এই কি কৰিব তেওঁৰ মানে তাৎক্ষণিক যেটো পদক্ষেপ সেইটো কি হ'ব পাৰে আসলতে আমাৰ মানে আমি ছোৱালী এগৰাকী সৰুৰ পৰা তুলু মানে বেছিকে প্ৰিপেয়াৰ কৰো বিয়াখনৰ কাৰণে আজিকালি হয় উন্নত হৈছো শিক্ষা দীক্ষা সব দিয়ে এতিয়া মাক বাপেকে যিমান লৰাটোক যিমান পঢ়াই ছোৱালীজনীকো হিমানেই পঢ়াব কমি মানে কোনো ক্ষেত্ৰত পিছপৰা নাই কিন্তু তথাপিতো প্ৰাধান্য কিন্তু ছোৱালীজনী বিয়াখনকহে দিয়া হয় এতিয়াও
কিছুমান লাগিলে গিৰিয়েক বিয়াত অলপ ব্যক্তিক্ৰম বেছি খৰচ কৰিব আৰু লাগতীয়াল যৌতুক বুলি আমাৰ যিটো নাছিলে যৌতুক হিচাপত ছোৱালীজনীক বহুত বেছি বস্তু দিব মুঠতে বিয়াখন মূল বিয়াখন মূল এতিয়া আমি এনে আমাৰ সাধাৰণ মানুহৰ এনেকুৱা এটা চিন্তাধাৰা থাকে যে চাগে দুখীয়া মানুহ বা নিৰ্দিষ্ট এটা কমিউনিটি মানুহৰ এনে বা অশিক্ষিত মানুহৰ চাকৰি নকৰা মানুহৰ এওঁলোকৰ ক্ষেত্ৰত চাগে বেছি হয় নেকি ভায়োলেন্স কিন্তু প্ৰেক্টিকেলি দেখা যায় সেইটো নহয় খুব বেছি শিক্ষিত মহিলা খুব ভাল উচ্চ পদবীত থকা ভাল সম্প্ৰদায়ৰ তেওঁলোকেও এইটো সমানেই যেনেকে এগৰাকী সাধাৰণ মহিলাই মানে ভুক্তভোগী তেওঁলোকো সমানে ভুক্তভোগী কিন্তু কথাবোৰ কবলৈ অকনমান তেওঁলোকৰ আকৌ সোসাইটিৰ নৰ্মছটো আৰু অলপ বেছি ওপৰত মানে আৰু বেছিকে হাঁহিব তো সেইকাৰণে বেছিকে তেওঁলোকে সাফাৰ কৰে বস্তুটো খুলি কবলৈ নোৱাৰে মানে কথাটো হল আমি সৰুৰ পৰাই তাৰ মানে তেওঁলোকক তেনেকে ছোৱালী এগৰাকীক তুলিছো যে তোমাৰ সেইখনহে ঘৰ আৰু এই যে আমাৰ এই ৰিলেশনশ্বিপ এটা মানে যেতিয়া আগবঢ়াই নিম আৰু বিয়াখনৰ সম্বন্ধটো যে সংসাৰ এখন চলাই নিবৰ কাৰণে আমি সদায় বেছি জোৰটো মহিলাগৰাকীক দিওঁ তাৰ মানে গাড়ীখনৰ মানে মই ভাবো এই বিয়াখন যে সংসাৰখন এখন গাড়ী এই দুচকীয়া গাড়ী এখন বুলিও যদি ধৰো এটা চকাৰেটো আমি হাজবেণ্ড আৰু ওয়াইফ দুটা চকা এটা চকাৰেটো এখন গাড়ী চলি নাযায় কিন্তু আমি গোটেই জোৰটো তাৰ মানে মহিলাগৰাকীক বেছি দিওঁ সহ্য বেছিকে তুমিয়ে কৰিব লাগিব চলোৱাৰ দায়িত্ব গোটেইটো তোমাৰেই গতিকে আমাৰ সেইকাৰণে মহিলাসকলেও এনেকে ভাবে সংসাৰখন যদি ভাগি যায় মহিলাসকলে আহি কয়ও মই বাইদেউ মোৰ এখন বিয়াখনেই ৰাখিব নোৱাৰিলো আৰু মইনো কি কৰিম জীৱনত ভাল শিক্ষিতা চাকৰি কৰা মহিলা তেওঁ আহি কয় মোৰ বিয়াখনেই মই টিকাব মানে নোৱাৰিলো মই ৰাখিব নোৱাৰিলো আৰু মই কি কৰিম গতিকে আৰু ঘৰখনৰ পৰাও কোনো মানে বেছিভাগে সাপোৰ্ট নাপায় মাক দেউতাকৰ সেই সমাজৰ মানুহে হাঁহিব কি কব এনেকৈ বিয়া দিছিলো আৰু ঘৰৰ যোনবিলাক আকৌ তেওঁৰ পিছত নেক্সট যোনসকলক দিবলৈ আছে তো তেওঁলোকলেও এটা বদনাম আহি পৰিব কিন্তু এইটোৱে কি কৰিছে মহিলাসকলৰ ওপৰত হোৱা অন্যায়টো কমাই দিয়া নাই দিনক দিনে বঢ়াইহে তুলিছে যিমানে লুকুৱাইছো কিবা কৰিছো যোনে কৰি আছিলে কামটো পাৰপিট্ৰেটৰ মানে যোনে তেওঁৰ ওপৰত অন্যায় কৰি আছে তেওঁক আৰু অলপ সাহস দিলে যে এইফালেতো সাপোৰ্টত কোনো নাই মোৰ পৰিয়ালতো নাই মই নাই তেওঁৰ মাক দেউতাকেও নাই গতিকে আৰু অলপ সাহ বাঢ়ি মানুহজনৰ অন্যায় কৰিবলৈ গতিকে মানুহগৰাকীয়ে কোনেও যদিও নামাতে তেওঁৰ এগেইনষ্টত আমি নিজেই নিজৰ কাৰণে যথেষ্ট তাৰমানে ইমিডিয়েট যেটো পদক্ষেপ হ'ব পাৰে তোমালোকৰ লগত যোগাযোগ কৰিবৰ কাৰণে কি কৰিব পাৰে অকনমান জনাই দিবা নেকি হয় 181 ওমেন হেল্পলাইন অসমত খুবেই ভাল কাম কৰি আছে বহুত বেছি তেওঁলোকৰ সাকসেস ষ্টৰীও তো 181 ওমেন হেল্পলাইনত ফোন কৰিব পাৰে ওমেন হেল্পলাইনত গোটেই কমপ্লেইনটো ৰেজিষ্টাৰ্ড হোৱাৰ পিছত আৰু সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰা হয় কনফিডেন্সিয়েলিটি মেইনটেইন কৰা হয় মহিলা এগৰাকীয়ে ভয় কৰিবও নালাগে যে তেওঁৰ পাৰমিশন নোহোৱাকে কতটো একো কথা ডিসক্লোজও নহয় আৰু 181 ওমেন হেল্পলাইনত কেছ এটা ৰেজিষ্টাৰ কৰাৰ পিছত প্ৰত্যেকখন ডিস্ট্ৰিক্টত অসমত বৰ্তমান 33খন জিলাতে হকি ওয়ান ষ্টপ সেন্টাৰ আছে যেটো সম্পূৰ্ণ মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ প্ৰজেক্ট এটা আমাৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত হৈ আছে কিন্তু মোক এটা কথা কোৱাচোন এই আটাইকেটা সেন্টাৰত সমানে কাম হৈ আছে নে বাৰু হয় হয় বৰ্তমান হৈ আছে মানে আগতে 5খন ডিস্ট্ৰিক্টত ফাংশনিং হৈ আছিল আৰু এই যোৱা বছৰৰ লাষ্টৰ পৰা গোটেই সম্পূৰ্ণ 33খন ডিস্ট্ৰিক্টতে সম্পূৰ্ণভাৱে চলি আছে আৰু ইমাৰ্জেন্সি সেৱা যেহেতু 24/7 আপুনি যেতিয়াই মহিলা এগৰাকীয়ে ফোন কৰে তেতিয়াই ফোনটো লাগিব মানে টল ফ্ৰী নাম্বাৰ বন্ধ নাথাকে আৰু 181 কেছটো প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ ওয়ান ষ্টপ সেন্টাৰলৈকে ট্ৰান্সফাৰ কৰি দিয়ে হকিলে তেনেকেও আহিব পাৰে আৰু যদি কোনোবা ডাইৰেক্টলি নিজেও আহিব খুজে তেতিয়া হলেও হকি সেন্টাৰত আহি আমাৰ সাৰ্ভে অজন্তা পথত অফিস বা সমাজ কল্যাণ বিভাগত ফোন কৰিলেও হেল্পলাইনতো যদি ফোন কৰি আমাৰ নাম্বাৰ কন্টাক্ট নাম্বাৰ বিচাৰে তেওঁলোকে 181 ৰ পৰা নাম্বাৰ কালেক্ট কৰি ফোন কৰিব পাৰে হয় হয় এতিয়া আৰু এটা কথা এখিনতে আহিছে মই কিছু দিনৰ আগে তোমাৰ লগত বিশেষ এটা কথাক লৈ পেলাই কথা পাতিছিলো এটি শিশুৰ বিষয়ত কথা পাতিছিলো এতিয়া মোৰ ধাৰণা হৈছে বা মই বহুত দিশৰ পৰা কিছুমান কথা গম পাইছো যে ঘৰত যে শিশুসকল আছে কন্যা শিশুৰ ক্ষেত্ৰত অকনমান হয়তো বেছিকৈ হৈছে আত্মীয়ৰ দ্বাৰা নিগৃহীত যেটো কথা আসলে এই কথাবোৰ পাতিবলৈ বৰ অসুবিধা আমি একদমই নিবিচাৰো কিন্তু কথাটো হৈছে কথাবোৰ নাই হোৱা বুলি আমি চকু দুটা ঢাকি থুলেতো নহব কথাবোৰ হৈ আছে এই কথাবিলাকৰ বিষয়ত তুমি কি ক'বা বাৰু এই কথাটো এইখিনি সময়ে কাৰণ কি হয় সদায় দেখা যায় যে একেবাৰে ওচৰৰ মানুহৰ পৰা শিশুটি নিগৃহীত হোৱাৰ শতাংশ যেটো কথা হেতু বেছি হয়
এতিয়া পৰিয়ালৰ লোকৰ পৰা বেছিকৈ হয় গতিকে পৰিয়ালৰ মাজত যেতিয়া কথাবোৰ হয় এনেও ঢাকি ঢুকি থোৱাৰ কথাটো বেছিয়ে থাকে এইখিনি সময়ে আৰু বেছি কৰি তোলা নাই নে বাৰু বা তেনেকুৱা ধৰণৰ কথা তোমালোকে কিমান গম পাইছা এইখিনি সময়ত মানে সকলো বিলাকে বাঢ়িছে মাতৃগৰাকীৰ ওপৰত যেনেকে বাঢ়িছে শিশুসকলৰ ওপৰতো বাঢ়িছে ডমেষ্টিক ভায়োলেন্স যেনেকে আপোনাৰ এতিয়া এটা সাৰ্ভে হৈছিলে আপোনাৰ এটো ওয়াৰ্ল্ড ওয়াইড সাৰ্ভে এটা কৰিছিলে মই নামটো পাহৰিছো যোনে ৰিসাৰ্চটো কৰিছিল ৰিসাৰ্চ পেপাৰখনত লিখিছে যে ডমেষ্টিক ভায়োলেন্স যেনেকে বাঢ়িছে ঠিক তেনেকে চিলড্ৰেনৰ ওপৰত ক্ৰাইমটো বাঢ়িছে আৰু লগতে পেটছ এনিমেলৰ ওপৰতো বাঢ়িছে এই অন্যায়বিলাক এতিয়া মানে সকলোবোৰ যেতিয়া ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰিছে মানুহৰ বহুত মানুহ যোনসকল ব্যস্ত হৈ আছে ব্যস্ত হৈয়ে গৈছে কিন্তু যোনসকল ক্ৰিমিনেল মাইণ্ডেড এইবিলাক যোনে কৰি আহিছে তেওঁলোকৰ কাৰণে আৰু অলপ মানে উৎসাহ বাঢ়ি গৈছে কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ অৱস্থা আৰু মানে কি আমি ইগনৰ কৰো কথাবোৰ ঢাকি ঢুকি লুকুৱাই থোৱাৰ ফলত কি হয় বদনামৰ ভয়ত মানে আৰু বেছি সুবিধাবোৰ পাই গৈ থাকে তো আমি মাক দেউতাকসকল বিশেষকৈ সতৰ্ক হ'ব লাগিব যেটো গুড টাচ বেড টাচৰ শিক্ষা আমি ল'ৰা ছোৱালীক দিও এটো আৰু অলপ প্ৰসাৰ কৰিব লাগিব আৰু এটা কথা গুড টাচ বেড টাচ আমি যিসকল আমি জানিছো বেছিভাগে নাজানে এতিয়া গাঁও অঞ্চলত বা চহৰৰে একেবাৰে সাধাৰণ বস্তি অঞ্চলৰ মানুহ মাক দেউতাক এইবিলাক লৈ সজাগ নহয় তেওঁলোকে নাজানে তেওঁলোকে সাধাৰণ খোৱা বোৱা এইবিলাক লৈ তেওঁলোকৰ জীৱনৰ কাৰণে হেতু বেছি তেওঁলোকৰ কাৰণে প্ৰায়োৰিটিজ ন গতিকে তেওঁলোকে এইবিলাক তেওঁলোকৰ চিন্তা কৰিবলৈ সময় নুজুৰে গৈ কিমান চিন্তা কৰিব তো আমি আমাৰো দায়িত্ব থাকে প্ৰত্যেকজন সজাগ জনতাৰে দায়িত্ব থাকে যে তেওঁলোকৰ পিতৃ মাতৃকো সজাগ কৰা যে ল'ৰা ছোৱালী ক'ত চুব লাগিব ক'ত চুব নালাগিব কি কৰিব লাগিব ল'ৰা ছোৱালীক যদি কোনোবা এনেকুৱা বেয়া বা ইংকিটো দিয়ে তেওঁলোকে কাক জনাব হয় নে নহয় তো সেইখিনি কাৰণে আমাৰ সবৰে দায়িত্ব আছে বিশেষকৈ পিতৃ মাতৃ সজাগ হ'ব লাগিব মাত মাতিব লাগিব তেওঁলোকে জনাওক চাইল্ড লাইনত নজনালেও কোনোবা জনা মানুহটো আছে সমাজখনৰ ওচৰত তেওঁলোকক কিয় কথাটো অৱগত কৰাওক আৰু এইবিলাক গোপনীয়তা অৱলম্বন কৰা হয় গতিকে ভয় খাবও নালাগে বদনামৰ আৰু এটা কথা মই ক'ব বিচাৰিছো যিসকলে চাই আছে মই বাৰম্বাৰ এটা কথা ক'ব বিচাৰিছো যে এই যে আমি কওঁ তাই সকলো হেৰাই গ'ল বা তাই এনেকুৱা হ'ল তেনেকুৱা হ'ল কিবা কিবি কথা আমি কওঁ আচলতে কোনেও একে হেৰুৱাই আমি হেৰুৱাবলৈ বাধ্য কৰো এই কথাবিলাকৰ জৰিয়তে কাৰণ শুনাত বেয়া যদি সেই সময়খিনিত ছোৱালীজনী বা মানুহগৰাকীৰ অনুমতি নোহোৱাকৈ কোনোবাই জোৰ কৰি তেওঁৰ লগত কিবা এটা তেনেকুৱা সম্পৰ্ক স্থাপন কৰিছে বা হেতুক লৈ ব্ল্যাকমেইল কৰিছে কিবা কৰিছে মই নাভাবো যে সেই কথাটোক লৈ পেলাই মানুহগৰাকীক মানে অত্যাচাৰ কৰা হয় আচলতে যে সৰ্বস্ব হেৰুৱাই পেলালে এই ধৰণৰ শব্দবোৰ আমি বাদ দিবৰ হ'ল কোনেও একো নেহেৰুৱাই যদিহে মনৰ দৃঢ়তা আমি ৰাখিব পাৰো আৰু মই ভাবো আমাৰ দায়িত্ব সেইখিনি আমি তেওঁক মনেৰে সাহসী হ'বলৈ শিকাব লাগিব যিমান দূৰ পাৰি সাহস দিবলৈ শিকাব লাগিব আৰু দ্বিতীয় এটা কথা মই ইলস্মিতা তোমাক সুধিব বিচাৰো ওৱান ষ্টপ চেণ্টাৰলৈ যেনিবা মহিলাগৰাকী আহিলে তাৰ পিছৰ পৰ্যায়টোত তেওঁ কি সুবিধা পাব বা তেওঁৰ লগত হোৱা ঘটনাটোৰ ন্যায় বা ঘটনাটোৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ তোমালোকৰ ফালৰ পৰা লোৱা হয় বাৰু হয় ওৱান ষ্টপ চেণ্টাৰে মহিলা এগৰাকীক যদি তেওঁক শেল্টাৰ লগা হয় থকাৰ ব্যৱস্থা লগা হয় শেল্টাৰটো প্ৰদান কৰে দ্বিতীয়তে মেডিকেল ট্ৰিটমেন্ট যদি তেওঁৰ প্ৰয়োজন হয় মেডিকেল এসিস্টেন্সখিনি আমাৰ ফালৰ পৰা তেওঁক মেডিকেললৈ লৈ গৈ পেলাই গোটেইখিনি ট্ৰিটমেন্ট কৰোৱালৈকে এইখিনি আমাৰ ফালৰ পৰা কৰোৱা হয় ৰেস্কিউ কৰোৱা হয় ওৱান ষ্টপ চেণ্টাৰে ধৰি লওক হাজবেণ্ড ঘৰত বহুত বেছি অত্যাচাৰ হৈ আছে ৰাতি বিয়লি মহিলা এগৰাকী ক'ত যাব বা দিনতো তেওঁ ওলাব পৰা নাই এতিয়া লকডাউনত এনেকুৱা কেছ আহিছে যে তেওঁ ক'তো যাব নোৱাৰে ঘৰৰ ভিতৰৰ পৰা ওমেন হেল্পলাইনত ফোন কৰিব লক কৰি দৰ্জা বাহিৰৰ পৰা থৈ দিয়ে তো তেনেকুৱা ওৱান ষ্টপ চেণ্টাৰ গৈ পেলাই পুলিচৰ লগত গৈ মহিলা গৰাকীক ৰেস্কিউ কৰি তাৰ পৰা আনিবগৈ লগা হয় তো এইখিনি সহায় কৰা হয় লগতে পুলিচ এসিস্টেন্স যদি মহিলা এগৰাকীয়ে এফআইআৰ কৰোৱাব খুজিছে আগতেতো লকডাউনৰ আগত এনেকুৱা আছিলে এফআইআৰ কৰাবলৈ মহিলা এগৰাকী নিজেও থানালৈ যাবগে পাৰে বা বহুতে নাজানে কেনেকে কৰিব কি কৰিব তেতিয়া ওৱান ষ্টপ চেণ্টাৰে তেওঁলোকক সহযোগ কৰে কিন্তু এতিয়াতো বাহিৰলৈ ওলাবও নোৱাৰে তো এই লকডাউনত আমি এনেকুৱা এফআইআৰ কৰিবলগীয়া পুলিচ এসিস্টেন্সৰ কামকেইটা তেওঁক আমি ওৱান ষ্টপ চেণ্টাৰ যেতিয়া জনাই মহিলা এগৰাকীয়ে বা ওমেন হেল্পলাইনত জনালে যেতিয়া মোলৈকে কেছটো আহে তেতিয়া আমি যোনখন তেওঁৰ লোকেল পুলিচ ষ্টেচনলৈকে যোগাযোগ কৰি আমাৰ ফালৰ পৰা মেইল কৰি ওসি জনলৈকে ফোন এটা কৰি গোটেই কথাখিনি অৱগত কৰাই মহিলাগৰাকীৰ ডিটেইলছটো দি দিওঁ তেতিয়া এতিয়া আমাৰ অসম পুলিচকো ধন্যবাদ জনাব লাগিব এই ক্ষেত্ৰতে বহুত বেছি সহযোগ কৰিছে আমাক কামৰূপ মেট্ৰৰ খিনিত যিমানখিনি মই যিমান কেইটা কেছ পাইছো খুব ততাতয়াকৈ তেওঁলোকে ৰেস্কিউ কৰিছে মহিলাসকলক
তো তেনেকৈ পুলিচে ঘৰলৈ গৈ ৰেস্কিউ কৰি মহিলাগৰাকীৰ FIR খন তেওঁৰ ঘৰতে সিগনেচাৰ লৈ পেলাই এজাহাৰখন মহিলাগৰাকীয়ে লিখি দিছে ঘৰতে ৰিসিভ কৰিছে এইখিনি কৰিছে এই সময়ত তাৰ পাছত লিগেল এইডৰ ক্ষেত্ৰত মহিলা এগৰাকী যদি লিগেল এডভাইস মানে এগৰাকী মহিলাৰ কাৰণে আইনী কি সুবিধা থাকিব পাৰে বহুতো জানিবও খোজে কিউ তেওঁ লিগেল একশন লব নিবিচাৰে জনাটোৱে সাহস মানে আমাৰ কাৰণে তো সেইখিনিও প্ৰদান কৰা হয় লগতে যদি কোনোবা আইনী সাহায্য বিচাৰে সেই যোগাযোগখিনি ওয়ান ষ্টপ চেণ্টাৰৰ পৰা কৰি দিয়া হয় তাৰ পাছত ওয়ান ষ্টপ চেণ্টাৰে মহিলা এগৰাকী যদি আপোনাৰ অন্যান্য বহুতে বিচাৰে যে মই আৰু ঘূৰি নাযাও নিজাকৈ কিবা এটা কৰিম তো তেতিয়া চৰকাৰী যিবিলাক আঁচনিৰ লগত মহিলা এগৰাকীক যদি আমি সহযোগ কৰোৱাব পাৰো বা মহিলা এগৰাকীক অন্যান্য কিছুমান অৰ্গেনাইজেচনে বা কিছুমান কৰবাত যদি আমি সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰো এনেকুৱাখিনিটো আমি ওয়ান ষ্টপ চেণ্টাৰে মহিলা এগৰাকীক সহযোগ কৰো সেইখিনি আৰু লগতে মহিলা কোৱা তুমি কৈলো মহিলা এগৰাকী যদি কেছ এটা কোৰ্টলৈকে গৈছে আমাৰ ওয়ান ষ্টপ চেণ্টাৰৰ ফালৰ পৰা লিগেল এইড প্ৰদান কৰি মহিলা এগৰাকী যদি ডমেষ্টিক ভায়োলেন্সৰ কেছ এটা কৰিব খোজে তেখেতৰ ডমেষ্টিক ভায়োলেন্সৰ গোটেই প্ৰসিডিউৰটো তাৰ মানে DIR এখন ফৰ্মখন ফিল আপ কৰাৰ পৰা প্ৰটেকচন অফিচাৰ সিগনেচাৰ লৈ গোটেইখিনি কোৰ্টত সাবমিট কৰালৈকে ওয়ান ষ্টপ চেণ্টাৰে গোটেইখিনি কৰি দিয়ে লগতে কাউন্সেলিং যোনটো সাইকোসোশিয়েল সাপোৰ্ট মই সেইটোৱে সুধিম বুলি ভাবিছো যে তেওঁ মানসিক মানে হেৰিয়াৰ বহুত প্ৰয়োজন হয় সেইখিনি ব্যৱস্থা আছে নে ওয়ান ষ্টপ চেণ্টাৰত হয় আমাৰ ট্ৰেইনড কাউন্সিলৰ থাকে তেওঁলোকৰ দ্বাৰা মহিলা এগৰাকীক এইটো প্ৰথম পদক্ষেপ সাইকোসোশিয়েল সাপোৰ্টটো প্ৰথম আৰম্ভণিতে যিটো মহিলা এগৰাকীৰ লগত কথা পতা হয় বহুত ক্ষেত্ৰত দেখা যায় যে আলোচনা কৰিলেও বহুত সমস্যা সমাধান হয় এনেকুৱা হৈ গৈছো আমি মানুহবোৰ ইমান ব্যস্ত কথা পাতিবলেও ভাগ বতৰা কৰি লবলেও দুখবোৰ মানে লগ নাই দেখাতো বহুতেই লগ আছে কিন্তু সব কথা মানে আপুনি ক'বও নোৱাৰে তো এনেকুৱা পৰিয়ালৰ মাজত যেতিয়া মহিলা এগৰাকীৰ মানুহজনকো মাতি আনিবা এনেকুৱা যেতিয়া জয়েন্ট সেশন এটা লোৱা যায় এবাৰ বা দুটা সিটিংত বহুতখিনি সমস্যা সমাধান আহে বহুত ক্ষেত্ৰত আহি পৰে পৰিয়ালৰ লগত হয় আৰু এটা খুব মই ভাবো দেই এটা কথা কি হয় যে এই আমি এটা পদক্ষেপ লোৱাটো ডাঙৰ কথা মানে তাৰ পিছৰ কথাখিনি আমি যদি অকনমান হ্ৰাস কৰিব পাৰো সেই হ্ৰাস কৰা পৰ্যায়টোৰ পৰা পিছৰ পৰ্যায়খিনি কিন্তু ধুনীয়াকে পাৰ হৈ যায় আমাক প্ৰয়োজন অকনমান সাহসৰ আৰু মহিলাৰ ক্ষেত্ৰত যিবোৰ খুব গুণৰ কথা কোৱা হয় তেওঁ সহনশীল বিশেষকৈ সহনশীলতা তেওঁৰ মমতা মানৱীয়তা ধেৰ কিবা কিবি কোৱা হয় সেই গুণবিলাকক কেতিয়াও দুৰ্বলতা হিচাপত ল'ব নালাগে আচলতে যে মই সহি থাকিম কিমান পৰ্যায়লৈকে কাৰণ সহনশীলতাৰো এটা পৰ্যায় থাকে আৰু সদায় সদায় এটা কথা থাকে কি মহিলাগৰাকী সহি থাকিব নেকি বহুত সময়ত কথাবোৰ সাঁচোতে তেওঁৰো এনেকুৱা হৈ যায় যে কথা ক'ব নোৱাৰা হৈ যায় কথা ক'ব নজনা হৈ যায় মই এনেকুৱা বহুত মহিলাক পাইছো আৰু মোৰ ভাল লাগিছে যে এনেকুৱা ধৰণৰ আৰু সেইকাৰণে আচলতে আজি এই কথোপকথনখিনি মই তোমাৰ সৈতে আগবঢ়াই নিছো যাতে মানুহে গম পাওক এইখিনি সময়ত কোনোবা ভুক্তভোগীও যদি চাই আছে অতি সোনকালে যাতে তেওঁলোকে যোগাযোগ কৰক হয় আলোচনা বহুত সম্পৰ্ক ঠিকো হৈ যায় যে এনেকুৱা নহয় যে তেওঁ ওলাই আহিল তেওঁ আহি কমপ্লেইনটো কৰিলে বা তেওঁ এনেকুৱা কৰাৰ কাৰণে সম্পৰ্কটো ভাঙি নাযায় যদিহে দুজন মানুহ হয় অনুভৱ কৰিব পাৰিব যে মই মানুহগৰাকীৰ লগত অন্যায় কৰি আছিলো আজিৰ পৰা আমি ঠিকে থাকিম এনেকুৱা হয় এনেকুৱা ঘটনা পাইছা চাগে নহয় বহুত ক্ষেত্ৰত মানুহজনে অনুভৱো নকৰে মানে ফিজিক্যাল এবিউজৰ কথা কোৱা নাই মানসিক অত্যাচাৰ ঠিক নহয় আমি যে ইগনোৰ কৰো সেইটো এটা মানসিক হেৰাসমেন্ট মানে মহিলা এগৰাকীক যে এভয়েড কৰো আমি ইমান ব্যস্ত তেওঁক এভয়েড কৰো ইগনোৰ কৰো মাতবুল যে নকৰো আমি বহুতে কয় গালি পাৰিলেহে অত্যাচাৰ নেকি একো গালি নাপাৰি মহিলা এগৰাকীৰ লগত কথা বতৰা একেবাৰে পতা বন্ধ কৰি দিয়াটো তাৰ মানে এটা মেন্টেল হেৰাসমেন্ট এটা এইবোৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত লোকজনে মানে অনুভৱেই নকৰে যে মই তেওঁৰ ওপৰত অন্যায় কৰি আছো কিন্তু যেতিয়া মানুহজনক জনোৱা যায় বহুত ক্ষেত্ৰত তেওঁ বুজি পায় যে হয় মই এইখিনি কৰি আছিলো আৰু সংসাৰ এখন মই ভাল কৰি নিবলে হলে তেওঁক যেতিয়া হুৱৰাই দিয়া যায় তেতিয়া কিন্তু বহুত ক্ষেত্ৰত দেখিছো মই আজি এইটো বিভাগৰ লগত জড়িত 4 বছৰে হ'ল কাম কৰি থকা বহুত ক্ষেত্ৰত বহুতটা পৰিয়ালত হৈ ঠিকো হয় তেওঁলোকৰ সমস্যাবিলাক সমাধানো হয় হয় মই হেতুৱে আশা কৰো যে কোনেও সংসাৰ এখন ভাঙি বা ঘৰ এখনৰ পৰা ওলাই আহি অকলে জীৱনটা কটাই দিবলৈ কোনেও নিবিচাৰে গতিকে যিমান দূৰলৈকে সম্ভৱ হয় সেইকাৰণে কৈছো কথা পাতক যিমান পাৰে কথা পাতক ওচৰত বহক এইখিনি সময় আমাক দিছে কোভিড-19 আমাক বহুত কিবা কিবি অপকাৰ কৰিছে হয় কিন্তু তাৰ মাজতো
আমাক সময় দিছে, আমি কথা পাতো, আমি বহো, আমাৰ মনৰ কি কি কথাত মানুহগৰাকীয়ে দুখ পাই আছে, মানুহগৰাকীয়ে অকমান আগভাগ লৈ ওলাই আহক বা মানুহজনেও কথাখিনি শুনক। আমি কেতিয়াও নিবিচাৰো যে আপোনালোকৰ কাৰণে আপোনালোকৰ সন্তানে ভোগ কৰক, নহয় জানো ইলিস্মিতা? নিশ্চয় নিশ্চয় আৰু হয় সকলোতকে বেছি ভোগ কৰে ল'ৰা ছোৱালীয়ে। হয় হয় গতিকে এনেকুৱা কেতিয়াও নহওক। আৰু তোমালোকে যথেষ্ট কষ্ট কৰি আছা। তোমালোকে মই তোমাৰ লগত কথা পাতে গম পালো তুমি অকণমানিটোক ঘৰত থৈ তুমি অফিচলৈ গৈছা, সহায় কৰিবলৈ গৈছা, মানুহৰ কাষলৈ গৈছা, বিপদত পৰা মহিলা এগৰাকীক উদ্ধাৰ কৰিবলৈ গৈছা। ইয়াতকৈ ডাঙৰ কথা কি থাকিব পাৰে এইখিনি সময়ত? আপুনি হয়তো এই অনুষ্ঠান চাই আছে, আপুনি হয়তো ঘৰত একবাৰ শান্তিত আছে, নিৰাপদে আছে, আপোনাৰ কোনো চিন্তা নাই। কিন্তু ইলুস্মিতাহঁতৰ কথা ভাবক, তেওঁলোকে এইখিনি সময়ত 10 গৰাকী মানুহক সহায় কৰিবলৈ চেষ্টা কৰি আছে। গতিকে আপুনি আপোনাৰ দায়িত্ব হিচাপে, আৰু মই দেখো বহুত সময়ত গাৰ্হস্থ্য হিংসাৰ ক্ষেত্ৰত মহিলা এগৰাকীয়ে কিন্তু আগভাগ লোৱাও দেখা যায়। তেওঁ লাগিলে শাহুৱে হওক, আমাৰ যিটো টিপিকেল শাহু বোৱাৰীৰ কথা থাকে, নন্দেক হওক, জেঠাহুৱেক হওক, যিকোনো সম্বন্ধৰ ফালৰ পৰা আপুনি নিজক ৰাখি চাওক, সেই অত্যাচাৰখিনি আপোনাৰ লগত হলে আপোনাৰ কেনেকুৱা লাগিব। আৰু দ্বিতীয় কথাটো হৈছে আমি অনলাইন ৰিলেশ্যনশ্বিপৰ কথা এটা ইলুস্মিতাই ক'লে, বৰ মাৰাত্মক কথা। মই নিজেও বহুতৰ এনেকুৱা কথা গম পাওঁ, মোহভংগ হৈছে। কাৰণ কিবা এটাৰ প্ৰতিশোধ লোৱাৰ বেলেগ একো উপায় নাই, তেনেকুৱা এটা কাম কৰিছে। কিন্তু সেনেকুৱা কৰিবলৈ যাওঁতে আমি চিন্তা কৰিব লাগিব যে কাৰোবাৰ বদলি কোনোবা নহয় আচলতে, নহয় জানো ইলুস্মিতা? কাৰোবাৰ বদলি কোনোবা নহয়, আমি নিজে শক্তিশালী হ'ব লাগিব। সেইটোৱে হয় হয় আৰু আমি আৰু বহুত কথা আমি সময়ে সময়ে পাতি থাকিম, কিছুমান বিশেষ বিশেষ কথাক লৈ আমি আলোচনা কৰিম। শেষত মহিলাসকলৰ প্ৰতি তুমি কি ক'বা, যিসকলে তোমাৰ অনুষ্ঠানটো এইখিনি সময়ত চাই আছে, হয়তো কোনো কোনো সময়ত ভুক্তভোগীও হৈছে? তুমি কি ক'বা শেষত তেওঁলোকৰ কাৰণে? মই এইটোৱে কওঁ মহিলাসকলক যে আমি কোনো নাৰী দুৰ্বল নহয়। শিক্ষা দীক্ষা যিমানে নাথাকক, তেওঁৰ হাতত ধন সম্পত্তি চাকৰি যিয়ে নাথাকক, আমি সকলো প্ৰত্যেকেই অনন্যা। আমি নিজেই নিজৰ কাৰণে যথেষ্ট। কিন্তু সেই সাহটো, সেই বিশ্বাসটো, আত্মবিশ্বাসটোৰে আমি যদি এখোজ আগবাঢ়ি আহো, আৰু এইটো নহয় যে মানে এনেকুৱা মহিলাসকল যে পইচা পাতি নাই, পইচা লাগিব, মই কমপ্লেইন এটা কৰিবলৈ যাম, কি হ'ব, এইটো কথা নহয় আচলতে। এখোজ আগবাঢ়ি আহোচোন, আমি মাত মাতি চাওচোন কি হয়। আৰু অন্যায় সহ্য কৰি থকাটো এইটোতো সমানেই অপৰাধ, আৰু যিমানে সহ্য কৰিব সিমানেই বস্তুটো বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে তেওঁ নিজৰ বিশ্বাসী কোনোবা এজনৰ লগত কথাবোৰ ভগাই ললে এইবিলাকৰ অলপ হলেও তেওঁৰ সমস্যাবোৰ সমাধানৰ কিবা এটাতো ৰাস্তা বিচাৰি পাব। তেওঁলোকে মাত মাতক প্ৰথা অন্যায়ৰ, কোনো ছাপোৰ্টত নাথাকিলেও কথা নাই, আমি নিজেই নিজৰ কাৰণে আছোতো, আৰু বেলেগক কিয় লাগিছে। হয়, বহুত বহুত ধন্যবাদ ইলুস্মিতা। আৰু কুশলে থাকা, তুমি অকণমানিটোক লৈ তোমাৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব তুমি পালন কৰিছা আৰু তোমাৰ কাম ধুনীয়াকৈ কৰি আছা। মই বিচাৰো যে সকলো মহিলাই সুখী হৈ থাকক, মনৰ মাজত অকণমান নিজাববীয়া সুখ লৈ থাকক, ভালে থাকক, কিন্তু সুখ বুটলাৰ নামত কেতিয়াও কাৰোবাৰ ওপৰত নিৰ্ভৰশীল হবলৈ চেষ্টা নকৰাই ভাল। যিমান দূৰ সম্ভৱ আমি আচলতে যিটো ক'ব পাৰে পাৰস্পৰিক নিৰ্ভৰশীলতাটো জৰুৰী। কাৰণ আপুনি স্বনিৰ্ভৰশীল হোৱাৰ নামত আপুনি এনেকুৱাও নহব পাৰে, আপোনাৰ ওচৰত হয়তো আপোনাৰ আৰু আপোনাৰ স্বামীৰ মাজৰ সম্বন্ধত পাৰস্পৰিক নিৰ্ভৰশীলতা শব্দটো জৰুৰী। আৰু সেইটো ৰক্ষা কৰিলে বহুত সময় দেখা যায় দুয়োজনৰ সন্মান অটুট থাকে। আৰু আমি আচলতে মই দুদিন আগত এটা কথা লিখিছো যে ভাল পোৱা লাগিলে অকমান কমেই হওক, সন্মানৰ ক্ষেত্ৰত কিন্তু কেতিয়াও আচলতে মানুহে আপোচ কৰিব নালাগে। হয়, আজি অকণমান সন্মান, কাৰণ আমাৰ সমাজত এটা কথাই আছে যে মাইকী মানুহে অকণমান মাইকী মানুহক বেয়া ব্যৱহাৰ কৰিব পাৰি, মাইকী মানুহ শব্দটো লগাই দি তেনেকে ভাবে। কিন্তু সেইটো নহয় আচলতে। কাকোৱে বেয়া ব্যৱহাৰ কৰিব নোৱাৰি, সেয়া আপোনাৰ সন্তানেই হওক, আপোনাৰ মানুহগৰাকীয়ে হওক বা যোনেই নহওক। ইলুস্মিতা, সামৰিব লাগিব। কিন্তু আৰু এটা কথা, মই জানো এই অনুষ্ঠানটো চাই থকা সময়ত কোনোবা পুৰুষে এনেকুৱা এটা কথা ভাবিব পাৰে, পুৰুষ ভুক্তভোগী বহুত আছে, যে মহিলাগৰাকীয়ে আইনৰ অপব্যৱহাৰ কৰিছে।
সেইবোৰ তেনেকুৱা ধৰণৰ ঘটনা পোৱা নিশ্চয় কি কবা তেনেকুৱা ক্ষেত্ৰত কি কবা বহুত অপব্যৱহাৰ যেনেকে তাৰমানে মিছ ইউজ কয় হুম, একচুৱেলি সেইটো মই ইমান প্ৰেক্টিকেলি কথাটো মানি নলওঁ দেই হুম, মহিলা এগৰাকীয়ে মানে মেক্সিমাম মহিলাই ধৰি লওক এইটো নকওঁ যে সদায় সকলো ক্ষেত্ৰতে পুৰুষে ভুল মহিলা হুম, সদায় শুদ্ধ এইটোও নহয় আমি জেণ্ডাৰ ইকুৱেলিটিটো চাব লাগে ক্ৰাইমে আৰু মহিলা মানে যে ক্ৰাইম অপৰাধ প্ৰৱণতা নাথাকিব নকৰিব হুম, এইটো নহয় হুম, হুম, মহিলা এগৰাকীও অপৰাধী কৰিব পাৰে পুৰুষ এজনো ভিক্টিম হ'ব হুম, পাৰে হুম, কিন্তু এই মিছ ইউজ মই কওঁ ধৰি লওক আপুনি 90% মহিলাই আমাৰ আইন বিলাক ইউজেই কৰিবলৈ পোৱা নাই ভালকে হুম, গতিকে হুম, মিছ ইউজ কেনেকে কৰিব মানে আইনখন যোনে আইন পঢ়িছে যোনে হুম, এইবিলাকৰ লগত কৰি আছে তেওঁলোকেহে জানিব তো হুম, মহিলা এগৰাকীয়ে গৈ কেতিয়া থানাত নকয়গে এইটো ছেকচন লগাওক এইটো ধাৰা লগাওক কেনেকে জেলত ভৰাওক হয় মহিলা গৰাকী গৈ কয় কি কয় বৰ্ণনাটো দিয়ে মোৰ লগত এইটো হৈছে সেইটো হৈছে এনেকে কৰিছে মোক মুঠতে কিবা এটা কৰি দিয়ক গালি চালি পাৰি দিয়ক দুচৰমান দিলেও অকণমান খঙত যায় ন তেওঁলোকে দুচৰমান দিলেও ভাল হৈ যাব ভয় খাব ছাৰ এইটো কথা কয়গৈ তাৰ পাছত যোনে কেছটো বনাই যোনে এজাহাৰখন লিখি দিয়ে আৰু যোনে এফআইআৰখন ফিল আপ কৰে তো তেওঁলোকৰ ওপৰতো নিৰ্ভৰ কৰে আৰু হয় মহিলা এগৰাকীক সেই কোনে কি শিকালে কোনে কি কৈ পঠালে দিয়া মানুহো বহুত থাকে যে অকনমান তুমি অলপ দুটা তাৰমানে টকা বঢ়াই মহিলাগৰাকী ব্যৱহৃত হয় কোনো সময়ত ব্যৱহৃত হয় বুলি ক'ব বিচাৰিছা নহয় জানো হয় হয় বহুত ক্ষেত্ৰত দেখা যায় এইটো হোৱা আৰু সেইকাৰণে তাৰমানে আৰু চাওক ডমেষ্টিক বিশেষকৈ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনত যেতিয়া কেছ এটা ফাইল হয় থানাত হওক বা কোৰ্টলৈ যায়গে সংসাৰখনৰ কথা পিছত আহিয়ে পৰে খং উঠিলে মহিলাগৰাকীয়ে অত্যাচাৰ সহ্য কৰিব নোৱাৰি কমপ্লেইন এটা কৰি দিয়েগৈ কিন্তু এই ল'ৰা ছোৱালী কেইটালৈ মহিলাগৰাকী ঘূৰি কিন্তু ঘৰখনলৈকে আহিব লাগিব সন্তানটোৰ কথাও ভাবিব লাগিব তো এইবোৰ ভাবি পিছত আকৌ কেছটো উইথড্ৰ কৰিবলৈ যায় আৰু উইথড্ৰ কৰিব আমাৰ মানুহে নাজানে এইবিলাক আইনী প্ৰক্ৰিয়া উইথড্ৰ কেছ এটা থানাত যেতিয়া এফআইআৰ হৈ যায় তাৰ পিছত উইথড্ৰ থানাত গৈ কৰিলেতো নহয় সকলো কেছত আৰু উইথড্ৰ কৰিবলৈ ৰিজন এটা লাগিব ৰিজনটোত কি দেখুৱাই পিছত গৈ ফলছ কেছ এটা দেখুৱাই যাৰ ফলত আমি অপবাদটো যে মিছ ইউজ হৈছে মিছ ইউজ কৰি হয় 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 এই কথাটো বেছিকে আহি পৰে খুব বাস্তৱিক কথা এটা কৈছা তুমি খুবেই বাস্তৱিক কথা এটা হয় কোনোবা দুই এটা ঘটনাৰ কাৰণে আমি কথাটো কেতিয়াও সাধাৰণীকৰণ কৰিব নোৱাৰো আৰু মই এটা কথা জানো যিসকল এতিয়াও পোহৰলৈ নহাকে যিসকল মহিলাই যিমান পৰ্যায়ত ভোগ কৰি আছে নহয় মই আপোনালোকক অনুৰোধ জনাইছো যে নাৰী বা পুৰুষ এই কথাবিলাকৰ ঊৰ্ধ্বত সকলো মানুহক মানুহৰ দৰে যদি আমি চাব নাজানো তেতিয়াহ'লে আমাৰ জীৱনত অথন্তৰবোৰ ঘটিয়ে থাকিব গতিকে আমাৰ প্ৰথম কথাটো যে আমি নিজকে মানুহ হিচাপে সন্মানীয় মানুহ হিচাপে আমি জীয়াই থাকিবই লাগিব আৰু কিছুমান সময়ত দেখা যায় যে মহিলা এগৰাকীৰ অকণমান কিছুমান কথাও থাকে সেইখিনি সময়ত হয়তো তেওঁ মানসিকভাৱে অকণমান দুৰ্বল হয় বিশেষকৈ হৰমনেল কিছুমান কথা থাকে এনেকুৱা সময়ত কিছুমান তেওঁ নকৰিবলগীয়া আচৰণ কৰিব পাৰে আমি অকণমান সহানুভূতিশীল হ'ব লাগিব সেইবিলাক বিষয়ত আমি বুজি পাব লাগিব মই তেনেকুৱা কথাবিলাক আমাৰ চিকিৎসকসকলে খুব ভালকৈ জানিব কিছুমান কথা থাকে প্ৰি মেনষ্ট্ৰুৱেল টেনশ্যন হওক পোষ্ট মেনষ্ট্ৰুৱেল টেনশ্যন হওক তেনেকুৱা সময়বিলাকত আমি বুজি পাব লাগিব যে তেওঁৰ এইখিনি সময় সেইকাৰণে সৰু কথা চাহ একাপ যদি আনিবলৈ কৈছে তেওঁ যদি কৈছে মোৰ এটা বনাবলৈ মন যোৱা নাই আপুনি তেওঁক খং কৰাক চাই আপুনি দুকাপ চাহ বাকি আনক ভগাই খাওক হয় এইখিনি নহয় জানো একচুয়ালি হয় হয় এইখিনি শিক্ষা আমি সৰুৰ পৰাই সন্তানক যদি আমি ল'ৰা ছোৱালী ভাগ নকৰি সৰুৰ পৰাই যদি শিকাই যাওঁ নিশ্চয়কৈ মই ভাবো নেক্সট জেনেৰেশ্যন আমাৰ ভাল হ'ব হয় তুমিও এটা ল'ৰাৰ মাক ময়ো এটা ল'ৰাৰ মাক আমি আমাৰ ল'ৰাহঁতক শিকাব লাগিব কেনেকৈ মহিলা এগৰাকীক সন্মান সহকাৰে চোৱা উচিত সন্মান সহকাৰে তেওঁৰ সৈতে আচৰণ কৰা উচিত সেই কথাটো আমি আমাৰ ল'ৰাহঁতক খুজে শিকাব লাগিব কাৰণ সিহঁতৰ চৌপাশে এনেকুৱা কিছুমান মানুহ থাকে যি বহুত সময়ত মহিলা এগৰাকীক মানুহ বুলি নাভাবে আৰু আগতে যিটো কথা ক'লে যে মহিলাক অলপ বেয়া ব্যৱহাৰ কৰিব পাৰি মহিলাগৰাকীটো সহ্য কৰিবই এনেকে ভবাৰ এটা প্ৰৱণতা থাকে এই কথাবোৰ মানে সলনি পাৱাৰ কৰিব লাগিব ডমিনেশ্যন হয় মানে আপুনি
খংটো কাৰ ওপৰত জাৰিব সদায় বলিয়ে নিৰ্বলিৰ ওপৰত হয়নে দেউতাকে মাকক মাৰিলে মাকে আকৌ খংটো উঠিলে বাচ্চাৰ ওপৰত গতিকে এইটো তাৰমানে পাৱাৰ ডমিনেশ্যন আৰু আমি সেই দুৰ্বলী বুলি মানে আমাৰ সেইটো ধাৰণা এতিয়া চাওক মহিলাসকল দুৰ্বলী বুলি আমি যদিও মহিলাক পূজা কৰো ঘৰত থকা আমি দুৰ্গা দেৱীকহে শক্তিৰ প্ৰতীক বুলি মানিলো হয়নে ধনৰ প্ৰতীক লক্ষ্মীক মানিলো জ্ঞানৰ প্ৰতীক সৰস্বতী মানিলো গোটেই কেইগৰাকী মেইন মানে যিখিনি আমাৰ মূল প্ৰয়োজনীয় সেইখিনি দেৱী বনালো ঘৰত যোন গৰাকী আছে কিন্তু আমি ভাবিলো তেওঁ খুব দুৰ্বলী গতিকে সেইটো আৰু মই পাৱাৰটো সেইটোৱে সেইবিলাক নোহোৱা কৰিব লাগিব ল'ৰা ছোৱালীক সেই শিক্ষাটো মানুহ মানে সকলো মানে ল'ৰা ছোৱালী এইটো মানে মতা মাইকী তাৰ হলনি আমি মানুহক সকলোকে সন্মান জনাব লাগে ইকুৱেল ট্ৰিটমেন্ট কৰিব লাগে এই শিক্ষা যদি আমি দি আহো ঘৰৰ পৰাই আৰম্ভ হয় সকলোৰে আদিপাঠ নিশ্চয়কৈ আমাৰ নেক্সট জেনেৰেশ্যন ভাল হৈ আহিব হয় হয় খুব ভাল লাগিল এলোস্মিতা আৰু এনেকুৱা কথাৰ কেতিয়াও শেষ নাই আমি আকৌ আলোচনা কৰিব লাগিব আৰু তোমাকো বহুত ধন্যবাদ ল'ৰাটো শুৱাই তুমি ৰাতিখন মোৰ লগত এনেকৈ কথা পাতিছা আমি আৰু সময় এনেকৈ কথা লাগিব আৰু কথা পাতিব লাগিব কথাবোৰ মানুহৰ মাজলৈ লৈ যাব লাগিব মই বিশ্বাস কৰোঁ পৃথিৱীত ভাল মানুহৰ সংখ্যা এতিয়াও বহুত বেছি যিখিনি ভাল মানুহ আছে ভাল বুলি ক'বৰ জোখেৰে ভাল তেওঁলোক সকলো এই বাৰ্তাবোৰ লৈ যাওক মানুহক মানুহৰ দৰে আচাৰ আচৰণ কৰিবলৈ আমি শিকিবই লাগিব আৰু আশা কৰিম এই ধৰণৰ সমস্যাবোৰ যিমান পাৰে নোহোৱা হৈ আহি এদিন শেষ হৈ যাওক আৰু সেইটো দিনত আমি সকলো একেলগে সকলো যুঁজ একেলগে কৰিম আজি COVID-19ৰ যুদ্ধখন চলি থকাৰ সময়ত ইলুস্মিতাই যিদৰে ক'লে যে একাংশ মহিলা এনেকে ভুগিছে সেইখিনি মহিলাই COVID-19ৰ কথাত গুৰুত্ব যুঁজ কৰিবলৈ শক্তি থাকিবগে জানো যাৰ নিজৰ মানসিক জগতখনত ইমান বেছি দুৰ্যোগ আহি পৰিছে কথাখিনি ভাবক চিন্তা কৰক আৰু আজিৰ কথা পাতো আহকত আমি যিবোৰ বিষয় আলোচনা কৰিলো যিবোৰ কথা পাতিলো এটা ইতিবাচক দিশলৈ আমি খোজ দিব বিচাৰো সেই কাৰণে আলোচনা কৰিছো ইলুস্মিতা তোমালৈ বহুত বহুত ধন্যবাদ জনালো সুযোগ দিয়াৰ কাৰণে ক'বলৈ কথাখিনি হয় হয় গুড নাইট আৰু ধন্যবাদ জনালো আজিৰ কথা পাতো আহক ইমানতে সামৰিছো আপোনালোকে অনুষ্ঠানটো চাব ভাবিব নিজৰ মুখামুখি হ'ব ধন্যবাদ